কোকৰাঝাৰত বুৱাৰীৰ সৈতে ৰহস্যজনক ঘটনা বলিউডৰ ৱেব সিৰিজৰ দৰে ঘটনাৰ প্ৰতিটো বিন্দুত সুপাৰ সাসপেন্স কাৰ ব্লেকমেইলিঙৰ বলি হ'ল প্ৰীতি নাথ স্কেনাৰৰ জৰিয়তে ধন দি হাইৰাণ প্ৰীতি কিন্তু প্ৰতিবাৰে ব্লেকমেইলাৰৰ নতুন মেছেজ পোৱা মাত্ৰকে প্ৰীতিয়ে দিয়ে হাজাৰ হাজাৰ টকা অৱশেষত ব্লেকমেইলাৰৰ ধাৰ শেষ কৰিব নোৱাৰি 7 বছৰীয়া সন্তান এৰি হঠাৎ অন্তৰ্ধান হ'ল প্ৰীতি এবাৰ প্ৰীতিৰ ফোনৰ পৰা ব্লেকমেইলাৰৰ মেছেজ আহিল স্বামীলৈ টকা লাগে ব্লেকমেইলাৰক আনকি 7 বছৰীয়া সন্তানলৈ হোৱাটছআপত ভিডিঅ' কলৰ জৰিয়তে প্ৰীতিয়ে ধন দাবী কৰিলে স্বামীৰ পৰা কোকৰাঝাৰৰ প্ৰীতিৰ মোবাইলৰ অন্তিম লোকেশ্যন বিহাৰ হয় খবৰ নহয় যেন এখন সাসপেন্স থ্ৰিলাৰ ৱেব সিৰিজ এগৰাকী প্ৰীতি নাথ ঘৰ কোকৰাঝাৰৰ ভুটিয়াপাৰা ফেচবুক ইনষ্টাগ্ৰামত সক্ৰিয় প্ৰীতি ৰিলছ বনাই ভাল পায় প্ৰীতিয়ে স্বামীৰ সৈতে প্ৰীতিৰ আছে 7 বছৰীয়া কন্যা সন্তান পাছে যোৱা 28 জানুৱাৰীত হঠাৎ প্ৰীতি হ'ল অন্তৰ্ধান স্কুটিখন আমাৰহে থৈ তাই গুচি গ'লে আমি কোনো খবৰ নাপাওঁ হয় দেখাত সাধাৰণ অৱস্থাত থকা যেন লাগিলেও প্ৰীতিৰ সৈতে দীৰ্ঘদিনৰ পৰা চলি আছিল এখন যুদ্ধ দীৰ্ঘদিনৰ পৰা হিন্দী ভাষাত কোনো অজ্ঞাত ব্যক্তিয়ে এনেদৰে প্ৰীতিলৈ মেছেজ দিয়ে আৰু প্ৰীতিয়ে এনেদৰে স্কেনাৰৰ জৰিয়তে ভৰাই দিয়ে হাজাৰ হাজাৰ টকা কিন্তু কেইদিনমানৰ পাছত পুনৰ সেই ব্লেকমেইলিঙৰ একেই মেছেজ লগে লগে প্ৰীতিয়ে গোপনে ফোন বন্ধকত ৰাখি অজ্ঞাত ব্যক্তিক ভৰাই দিয়ে আকৌ হাজাৰ হাজাৰ টকা অৱশেষত অন্তৰ্ধান হ'ল প্ৰীতি অন্তৰ্ধান হোৱাৰ পাছতেই এবাৰ প্ৰীতিৰ মোবাইলৰ পৰা ব্লেকমেইলাৰে মেছেজ দিয়া আৰম্ভ কৰিলে স্বামীলৈ প্ৰথম অৱস্থাত প্ৰীতিক গুৱাহাটীৰ পৰা লৈ যাবলৈ ব্লেকমেইলাৰৰ মেছেজ আহে স্বামীলৈ তাৰ পাছত পুনৰ ধন বিচাৰি আহে মেছেজ এবাৰ প্ৰীতিৰ ফোনৰ পৰা স্বামীৰ ফোনলৈ আহে হোৱাটছআপ কল আৰু যোৱাকালি তাই মানে হোৱাটছআপত ভিডিঅ' কল কৰিছিল মানে ভিডিঅ'টো অডিঅ' কল কৰিছিল মানে অডিঅ'টোত মানে খালি মোৰ সৰু ছোৱালীটোক কথা পাতিব তাক কথা পাতিছে মই কথা পাতিলে কাটি দিয়ে মানে ফোনটো কাটি দিয়ে ছোৱালীজনীক কৈছে মইতো ইয়াত আহিছোঁ ফাঁচি গৈছোঁ মোৰ লগত টকা খুজিছিল 20,000 30,000 কৰি দি আছিলোঁ তাৰপিছত মানে মইতো আৰু টকা নাই তাত তাই কৈছে বোলে তাত আপোনাৰ দেউতাৰ লগত টকা নাই মোৰ বাচ্চাত আহিব লগা হৈছে হোৱাটছআপৰ কলৰ পাছতে অফ হৈ যায় প্ৰীতিৰ ফোন প্ৰীতিৰ ফোনৰ অন্তিম লোকেশ্যন পোৱা যায় বিহাৰত এনেদৰে এতিয়া ঘন ৰহস্যৰ আঁৰত সোমাই পৰিছে নিৰুদ্দেশ হোৱা প্ৰীতিৰ কাহিনী কাৰ সৈতে প্ৰীতিৰ আছিল সম্পৰ্ক কাক ধন দি আছিল প্ৰীতিয়ে কাৰ সৈতে আঁতৰি গ'ল প্ৰীতি সকলোবোৰ এতিয়া ৰহস্য কোকৰাঝাৰৰ পৰা কনক চন্দ্ৰ বড়োৰ ৰিপৰ্ট অসম লাইভ 24